কি খবৰ ৰাইজৰ? প্ৰথমতে নাৰায়ণপুৰৰ প্ৰতিজন শ্ৰোতা দৰ্শকক আমাৰ তৰফৰ পৰা অকণমান পলমকৈ হ'লেও ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমীয়া নতুন বছৰটো আপোনালোকৰ খুব সুন্দৰ হওক তাকে কামনা কৰিছোঁ। আৰু বহুত কথা ক'বলগীয়া আছে। তৃতীয়টো বছৰৰ কাৰণে এইবছৰ পুনৰ আপোনালোকৰ লগত এনেকৈ চিনাকি হোৱাৰ সুযোগ এটা পালোঁ। নতুনকৈ বহুত বহুত ধন্যবাদ। অনুষ্ঠান মুকলি কৰিছোঁ মই গুৱাহাটী গীতেৰে। গীতিৰ কথা মোৰ খুব মৰমৰ বন্ধু ৰাহুল দে আৰু গীতিৰ সুৰ কৰিছিল প্ৰবীণ বৰাই, গীতিৰ সংগীত পৰিচালক অনুপম কোঁৱৰ। এবাৰ শুনি চাওক, নিশ্চয় ভাল হ'ব। কোন হব মোর বাবা তোমার দরে, কোন আছে মোর বাবা তোমার দরে, কাখলে আগানা জিয়া মরম মাসে জানা বিবরে গিয়াতে বিগমন খুব খুঁজু জানা বারে বারে দুয়াতে বিগমন হব খুঁজু খুদা প্রতিদিনে তোমারে। কোন হব মোর বাবে তোমার দরে। সোনাজি অময় যেন রাগি তুমি আমার দূর হুয়া ভাওনা পাকড়ি খোয়া সোনাজি খবরে গরি উখা উখা দিন হইয়াবি এরিগাবি বাঘরি লেখে তুমি মোর আদি নাদি। কোন হব মোর বাবা তোমার দরে, কোন আছে মোর বাবা তোমার দরে।
বহুত বহুত ধন্যবাদ নাৰায়ণপুৰখন আচলতে খুবেই আপোন প্ৰথমবাৰ চাগে 2018 মানত আহিছিলোঁ এতিয়াও মনত আছে আৰু ইমান আপোনালোকৰ মৰম চেনেহবিলাক সদায় একেই থাকে গতিকে বহুত বহুত ধন্যবাদ আপোনালোকে এনেকৈ সুযোগ এটা দিলে পুনৰ আপোনালোকক লগ পোৱাৰ কাৰণে গতিকে আচ্ছা আচ্ছা মই কথা কৈ থাকিম গানো গাই থাকিম বহুত বহুত ধন্যবাদ এবাৰ এটি নতুন গীত পুনৰ মোৰ খুব এগৰাকী শ্ৰদ্ধাৰ সংগীত শিল্পী অসমৰ স্বনামধন্য সংগীত পৰিচালক পলাশ সূৰ্য গগৈ তেখেতে সংগীত পৰিচালনা কৰা লিখা আৰু সুৰ কৰা এটি গীত মই গোৱা আপোনালোকে শুনিছে ভাল পাব Thank you so much, Lucky. খোদাই যেতিয়া রোদ খুন রোদ হয়ে থাকা তুষার হুয়া বুকুত এখনই সাগর হুয়া দিবানিকা তুমি তুমি রুয়ানা নিজর বুড়ি তুমি মুড়ে দিপা বলি রানী দাস খুজুরি নেনা কিবা ভাগ ভাগ যাব খুজু তাতেই তুমি খোদাই যেতিয়া রোদ খুন রোদ হয়ে থাকা তুষার হুয়া বুকুত এখনই সাগর হুয়া একেবারে মুরানো হইছোৱা অভিমান দূৰ দূৰতে ধোৱা সৰু সৰু বাখৰ হাগি বুকুত ভাবি
দিনা চকু যদি নেৰাখিবা ঢাকি ঢাকি যাব খোজো তাতেই তুমি ওলাই যেতিয়া কোনো ৰ'দ হৈ থাকা তুষাৰ হোৱা বুকুত এখনি সাগৰ হোৱা ফাগুনৰে ৰংবোৰ বুটলি নথবা মোলে শাওনতে দিন বুলি আন্ধাৰ ৰাতি পোহৰ তুমি দেখো জোনা তুমি জোনাকি দিবানিশা তুমি তুমি তোমার নিজৰ বুলি তুমি মোৰ আহি পাবহি দিনা চকু যদি নেৰাখিবা ঢাকিবা যাব খোজো তাতেই তুমি ওলাই যেতিয়া কোনো ৰ'দ হৈ থাকা তুষাৰ হোৱা বুকুত এখনি সাগৰ হোৱা ওলাই যেতিয়া কোনো ৰ'দ হৈ থাকা তুষাৰ হোৱা বুকুত এখনি সাগৰ হোৱা ওকে বঢ়িয়া এইবাৰ মোৰ নিজৰ ভাল লগা এটি গীত মই গোৱা মোৰ খুব মৰমৰ ককাইদেউ ভৰত শইকীয়া তেখেতে সংগীত পৰিচালনা কৰা এটি গীত আৰু মোৰ মৰমৰ বন্ধু জাগৰ প্ৰতিম ভৰালী আৰু মৃন্ময় মৃত্তিকে লিখা আৰু সুৰ কৰা এটি গীত এবাৰ নাৰায়ণপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনৰ কাৰণে এটা ডাঙৰকে হাত চাপৰি হলে মই খুব বেছি ভাল পাম মোৰ 3 বছৰ হ'ল আৰু যেইবাৰে আহিছো সদায় নতুন নতুন লাগে আপোনালোকৰ কি মৰম কি চেনে নাজানো গতিকে সদায় আপোনালোক যেন আকৌ নতুনকে মই লগ পাইছো নতুনকে আহিছো তেনেকুৱাই মোৰ সদায় অনুভৱ হয় গতিকে আজিও তাৰ ব্যতিক্ৰম নহয় আজি খুব ভাল লাগিছে বহুত বহুত ধন্যবাদ নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে চোৱানা পৰিলো তোমাৰে প্ৰেমতে শুনিছেনে গানটো শুনিছেনে গানটোৱে শুনিছে আপোনালোকৰ এনেকুৱা হৈছে নাই কেতিয়াবা নজনাকে নুবুজাকে কেতিয়াবা যে আমাৰ প্ৰেম হৈ যায় সদায় দেখি থকা মানুহজনক বা সদায় দেখি থকা মানুহগৰাকীক কেতিয়াবা ভাল নালাগিবও পাৰে কিন্তু হঠাৎ এদিন নেদেখা হৈ গ'লে বুকুৰ ভিতৰত কিবা খেলি মেলি এটা হয় ঠিক তেনেকুৱা এটা কাহিনীক লৈ পেলাই কৰা এটি গীত এটি প্ৰেমৰ গীত শুনি চাওক ভাল পাব নিশ্চয় Thank you. Rocky. নজনাকে নুবুজাকে পৰিলো তোমাৰ প্ৰেমতে চোৱানা
প্ৰেমতে চোৱানা বিচাৰো তোমাকে কাষতে নোৱাৰো থাকিবলৈ অকলে অকলে সিজাম পুৰণিলে তোমাকে নাপালে নজনাকে নুবুজাকে পগলা হৈ বাৰে বাৰে চকু থৈ কিনো কথা কলা তলকতে হিয়া খনি কাঢ়ি নিলা মিচিকি হাঁহিটো মুকুতা সদা সপোনতো বাদে বাদে খেদি ফুৰা এতিয়া তুমি যে মোৰ বুকুতে বনা ভাবিলে বাঢ়ে মৰম তুলা তুলা নজনাকে নুবুজাকে পগলা হৈ বাৰে বাৰে খুনা চোৱানা এনেকৈ বুজাও মই তোমাক তুমি জানো বুজি পাবা তুমি জানো ভাবি চাবা তুমি এই যে মাথো মোৰ জোনাক সপোনৰে তুমি পখিলা অজানিতে চুমাকি ঘূৰি ফুৰা নজনাকে নুবুজাকে পগলা হৈ বাৰে বাৰে পঢ়িলো তোমাৰে প্ৰেমতে চোৱানা পঢ়িলো তোমাৰে প্ৰেমতে চোৱানা পঢ়িলো তোমাৰে প্ৰেমতে চোৱানা পঢ়িলো তোমাৰে প্ৰেমতে বঢ়িয়া আপোনালোকৰ অনুৰোধবিলাক মই লাহে লাহে ৰাখি যাম একো চিন্তা কৰিবই নালাগে মই গতিকে এবাৰ হে ক'ত গৈছিলে বাৰু যাম এটি প্ৰেমৰ গীত পুনৰ গাই ল'ব বিচাৰিছোঁ মই গোৱা মোৰ বন্ধু ত্ৰিয়ন মহন্তই সংগীত পৰিচালনা কৰিছিলে গীতটিৰ আৰু গীতটি লিখিছিল প্ৰণৱ নাথে আপোনালোকে শুনি চাওক নিশ্চয় ভাল পাব আচ্ছা মই যেইবাৰে আহিছোঁ আমি বহুত ঠাই ঘূৰি ফুৰোঁ অনুষ্ঠানবিলাকত কিন্তু মই যেইবাৰে আহিছোঁ নাৰায়ণপুৰৰ ৰাইজ কিবা অকণমান বেলেগ হয়নে নহয় আপোনালোকৰ জোৰটো অকণমান বেলেগ বাকীবিলাকতকৈ হয়নে নহয় বঢ়িয়া এতিয়া ঠিক সেই একে জোৰতে আপোনালোকে গাব লাগিব মোৰ লগত গাব পাৰিবনে গান চান গাব পাৰিবনে বঢ়িয়া এইটো প্ৰেমৰ গীত শুনি চাওক আৰু যোনে যোনে গাব পাৰে খুব সুন্দৰকৈ গাব পাৰে আপোনালোকে আমি এটা ভিডিঅ' কৰিম আজি নাৰায়ণপুৰৰ পৰা কালিলৈ আমি আমাৰ পেজটোত আপলোড কৰিবলৈ গতিকে যাৰ যাৰ হাতত ফোনবিলাক আছে আপোনালোকৰ যদি লাইটবিলাক এতিয়াও জীয়াই আছে আপোনালোকে উলিয়াই এটা ধুনীয়াকৈ তৰাৰ নিচিনাকৈ পৰিৱেশ এটা গঢ় দি তুলিব পাৰিব শুনি চাওক গীতটি তোমাৰ উশাহতে যে মই বিলীন হম তুমি জানানে নাজানা বঢ়িয়া এই পিছফালে আছে নাই ল'ৰাবিলাকৰ
কোনে কোনে গাব পাৰিব এতিয়া চাওঁ হাতবিলাক পাৰিবা তোমালোকে বঢ়িয়া একেলগে গাই চাওঁ এবাৰ আপোনালোকৰ লগত মোৰ লগে লগে গাই গ'লে হ'ল যিমানখিনি পাৰে নোৱাৰাখিনি মই গাই দিম কথা নাই তোমাৰ উশাহতে যে মই তুমি জানা দে বঢ়িয়া তোমাৰ সপোনতে যে মই তুমি বুজা দে কেনেকুৱা ধুনীয়া গাইছে থেংক ইউ ছ' মাছ সহযোগ কৰিব গাইছো গীতে বঢ়িয়া মনতে আজি মোক শিহৰণ জাগে এই মুঠি সপোনে ক'তে উৰাবাৰে তুমিও বহিলা মোৰে কাষতে কিনো কওঁ আজি মই তোমাক নোকোৱাকে ৰাতি দুটা
ইউ বাপৰে বাপ কেনেকুৱা ধুনীয়া গাইছে আপোনালোকে থেংক ইউ ছ' মাছ হা মই একো বুজি পাইছো একো বুজা নাই আচলতে কিন্তু এইখিনিতে আমাক ইমান সুন্দৰভাৱে এখন বিহু সমিতিৰ লগত আমাৰ সম্পৰ্ক ইমান গভীৰ আৰু ইমান মানে কি বুলি ক'ম একেবাৰে আপোন আৰু একেবাৰে ঘৰত অহা নিচিনা লাগে ধন্তিদা প্ৰথমবাৰ অহাৰ পৰাই যি চিনাকি আজিলৈকে আমাৰ বান্ধোনটো কেতিয়াও মানে এৰ খোৱা নাই গতিকে ধন্তিদাৰ লগত খুব ককাই ভাই এটা সম্পৰ্ক আমাৰ আৰু ধন্তিদাই ফোন কৰি ক'লে যে মই আহিব লাগে অনুষ্ঠানত আৰু তেনেকৈ আহি উপস্থিত হ'লোহি আপোনালোকৰ মাজত গতিকে এই চেগতে উদযাপন সমিতি আমাক ইমান সুন্দৰভাৱে বিহুৱানখন যাচিলে চেলেং এখন যাচিছে কিন্তু আমি সমিতিখনক উভতাই একো দিব নোৱাৰোঁ অনুষ্ঠানটো কৰি যোৱাৰ বাহিৰে গতিকে সেইকাৰণে আমি ভাবিছিলোঁ এইবাৰ আমিও কিবা এটা যদি গানৰ জৰিয়তে কৰিব পাৰোঁ তেনেকৈ আমিও গামোচা এখন যাচিব বিচাৰিছোঁ গোটেই সমিতিখনক আমাৰ গীতৰ গামোচাখন আমাৰ গামোচাখনক লৈ পেলাই এতিয়া নতুন গীত কৰিছোঁ মুক্তি লাভ কৰা নাই যদিও আমি য'ত য'ত সুবিধা পাইছোঁ গীতটি পৰিৱেশন কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব একেবাৰে নতুন গীত শুনি চাওক ভাল পাব নিশ্চয় আচৰিবিলাক বাজানে আপোনালোকে gamusa, oh gamusa, oh gamusa, oh gamusa, honga boga hutare mela, kipinire atore kela, honga boga hutare mela, kipinire atore kela, oh gamusa, oh gamusa, oh gamusa. Hipilire hepahore tumi moromore adorore Hipilire hepahore tumi moromore adorore Rogon majotu akhar budori Okhomor botora dia dur durori Nijane nirobe okore 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 Oh gamusa gamusa, oh gamusa, oh gamusa.
হয়তো আশাৰ বুদলি তোমাৰ মাজতে কত যে কাহিনী নিজৰে নীৰৱে অকলে 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 অ গামোচা অ গামোচা অ গামোচা অ গামোচা অ গামোচা অ gamusa oh gamusa oh gamusa thank you কি শুনিব আপোনালোকে কি হে ওকে শকুন্তলা আচ্ছা হ্যাঁ গোলাপী ওকে গাম গাম থাকিব লাগিব অকণমান সময় বঢ়িয়া থেংক ইউ দেই দাদা এইখিনিতে বহুত তাৰ চাৰ মানে ভয় লাগে এবাৰ এটি বিহু সুৰীয়া গীত মই কৰা আৰু মোৰ খুব মৰমৰ ককাইদেউ দুজন আছে মৃন্ময় মৃত্তিক থেংক ইউ আৰু মৃন্ময় মৃত্তিক আৰু ৰূপন চুতীয়া তেওঁলোকে কৰা এটি গীত আৰু উজ্জ্বল সংগীত পৰিচালনা কৰিছিলে উজ্জ্বল আৰু সংগীত পৰিচালক আমি লাহে লাহে চিনাকি হৈ থাকিম আপোনালোকৰ লগত গতিকে এই চেগতে সেই গীতটি প্ৰথমতে গাই ল'ব বিচাৰিছোঁ তোমার ধরে খুন হব নাম তুমি মোরে দেখা যান নাচনি আছে না আজি নাৰায়ণপুৰত কোনে কোনে নাচিব পাৰে চাওঁচোন এফালে পৰা দেখিছোঁ মই নাচনি সাজত কাকো দেখি পোৱা নাই হাতবিলাক উঠালে মই গম পাম কিমান নাচনি আছে বঢ়িয়া আমাৰ ল'ৰাবিলাক আছে নাই আছেতো এফালে আছেনে বঢ়িয়া আপোনালোকে চিঞৰিলেহে গম পাম মই আছেনে নাই বঢ়িয়া সহযোগ কৰিব গাইছোঁ বহি নাছিলে নহ'ব থিয় হয় হয় এইফালে ল'ৰাবিলাকে কেনেকুৱা খতৰনাক নাচিছে বঢ়িয়া দেই এবাৰ পুনৰ আমি পুৰণি বিহু নাম কেইটামানৰ সংকলন এটি আগবঢ়াইছিলোঁ আপোনালোকৰ কাৰণে আৰু উজ্জ্বলে খুব সুন্দৰভাৱে উপস্থাপন কৰিছিল সংগীতেৰে গতিকে সেই পুৰণা বিহু নাম এফাকে এবাৰ গাই ল'ব বিচাৰিছোঁ আপোনালোকৰ লগত কিনো ভকতি আছে নাই এফালে মাজত নাচিছে নে নাই আপোনালোকে অ'কে নাই নচা কুদিমে দদাই দে
চিঞৰ এটা শুনিছা নে? আজি বিহুৰ তলি পাই, আজি বিহুৰ তলি পাই, খদিনৰ ভিতৰত দেখিলো পোক সোমালে বখলে বখলে খাই। এবাৰ একেলগে গাওঁ, অকণমান হাত চাপৰি বাজিব লাগিব, মাজে মাজে নাচিব লাগিব আপোনালোকে দেই, যোনে যোনে পাৰে। যোন যোন বহি নাচনি নহয়, আমাৰ ফালে আচলতে বিহু নাছিলে সদায় থিয় হৈ নাচো, বহি ধেমালি কৰিছোঁ, একো নাই, যাৰ যাৰ সুবিধা নাচিব পাৰে। হাত চাৰিবিলাক বাজেনে আপোনালোকৰ? বিহুতি আহিলে জানৈ কুলিকে দেখিয়ে ইনালে বিনালে, দূৰণি পথাৰতে জানৈ তিহি তিহি পেপাতি বাজিলে। বিহুতি আহিলে জানৈ কুলিকে দেখিয়ে ইনালে বিনালে, দূৰণি পথাৰতে জানৈ তিহি তিহি পেপাতি বাজিলে। গাতে মোৰ তৰণি গৈ, গাতে মোৰ তৰণি বিহুতি আহিলে জানৈ কুলিকে দেখিয়ে ইনালে বিনালে, দূৰণি পথাৰতে জানৈ তিহি তিহি পেপাতি বাজিলে। গাতে মোৰ তৰণি গৈ, গাতে মোৰ তৰণি। আমাৰ নাৰায়ণপুৰত ল'ৰাৰ জোৰ বেছি নে ছোৱালীৰ জোৰ বেছি? অঁ, ল'ৰাবিলাকৰ জোৰ আছেনে নাই? যদি আছে হয় বুলি চিঞৰিব লাগে। কাৰ জোৰটো বেছি ডাঙৰ আমি আজি চাই যাওঁ নাৰায়ণপুৰত। অ' উজাই চালোৱা ভজিয়া চালোৱা তোমাৰ খোৱানি লগাই। আচ্ছা, এবাৰ মহিলাসকলৰ ভাল, লেডিজ। অ' বোলো উজাই চালো মই ভটিয়া চালো মই তোৰে মান খোৱানি লগাই। কেঁচা কলে কাটি কৰো দেৱী পূজা, তেওঁ তোকে পাবলৈ নাই তান কচাদি, চাৰি গাঁৱৰ দাম কটা দি মৰি গাঁৱৰ তামোলে পালে আইতা ৰহি মনা ধুগৈ ধুগৈ ধেমালি, কৰ আইতা ৰহি মনা ধুগৈ ধুগৈ ধেমালি, ধুগৈ ধুগৈ ধেমালি নাই আইতা নকচাদি, চাৰি গাঁৱৰ দাম কটা দি মৰি গাঁৱৰ তামোলে পালে আইতা ৰহি মনা ধুগৈ ধুগৈ ধেমালি, কৰ আইতা ৰহি মনা ধুগৈ ধুগৈ ধেমালি, ধুগৈ ধুগৈ ধেমালি আছিলে নাচনি নাছিলে আছিলে নাচনি নাছিলে ৰৈ দেখাই মোৰ কেনেবা, দেখাই মোৰ কেনেবা কৰে ৰতি মইনামতি, ৰতি মইনামতি, ৰতি মইনামতি, যদি দিয়া মৰম, যদি দিয়া মৰম আকৌ ৰতি মইনামতি, ৰতি মইনামতি, ৰতি মইনামতি, যদি দিয়া মৰম, যদি দিয়া মৰম
কোনা গবলে কাকা কাকা কাওয়াতিলি পাপা পাপা পালে কোন মজা দি চলো যাবো কোলৈ যাও তলো তলো রসলৈ রসলৈ পিতাই আছে ঘৰতে পিতাই আছে ঘৰতে হে মবো গামোচা বব জানানে হে মবো ৰুমাল চিলাই জানানে আমাৰ ঘৰৰ সেইজনীয়ে গামোচা বব নেজানে আমাৰ ঘৰৰ সেইজনীয়ে ৰুমাল চিলাব নেজানে জানা জানৈ পূৰ্ণমা তুলি জানৈ কৰা খাগৰি জানৈ কৰা খাগৰি জানৈ আমি কৰিলো বঢ়িয়া খুঁটিতে পৰিলে জিয়া ঐ তললৈ মোৰ কৰি ভাবিব নালাগে এই দক্ষিণাউলি গাই দিয়া দিয়া নগৈ হাপৰ তামোল ঠুকিও দিয়া নগৈ বাৰীৰে দিয়া নগৈ হাপৰ তামোল ঠুকিও দিয়া নগৈ বাৰীৰে কাহৰ বৰে বতাহ ৰূপৰ দিহনা প্ৰিয়ক আগে বঢ়াই নাই জনে কাহৰ বৰে বতাহ ৰূপৰ দিহনা প্ৰিয়ক আগে বঢ়াই নাই জনে এক বাজিলে বাজিব দুই বাজিলে বাজিব যদি সৰাই নিদিয়ে বিহু এৰা নহ'ব যদি সৰাই নিদিয়ে বিহু এৰা নহ'ব কেনেকুৱা ধুনীয়া তামাম নাচিছে দেই থেংক ইউ ছ' মাছ সেইফালে ল'ৰাবিলাক যে থেংক ইউ ছ' মাছ আচলতে এইখিনিতে আমাৰ গোটেই ৱায়াৰিংবিলাক ইয়াৰ পৰাই মানে চলি আছে গতিকে আপোনালোক যদি অকণমান তাৰ পৰা অকণমান পিছ সৰকি দিয়ে আমাৰ সুবিধা হ'ব কাৰণ আউটপুটটো যদি আমি দিবই নোৱাৰোঁ বৰ দুখৰ কথা হ'ব এনিৱেজ এইবাৰ এতিয়া আধুনিক গীত গাই ল'ব বিচাৰিছোঁ মই যোৱা বছৰ কৰা গীত এটি মই সুৰ কৰা মৃন্ময় কলিজা 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 আবার খুদিছা আবার জুখিছা চকুৰ ইশাৰা এবাৰ বুজিবা চিভিল চিভিল কৈ টোপনি মোৰ তোৰ কাণলে ভাগে কিন 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 কৈ বৰষুণ জাকো বুকুতাই নাচে নেপালীতে ক'বলে মন ক'লে সঁচাকৈ নেপালীতে গাবলে মন ক'লে তোকে দৈ Casco ঘৰকো চৰি কেমেৰো দিলমা বসে এৰে চৰি চৰি কেমেৰো দিলমা
হৈ পৰে ধীৰে ধীৰে কৈ মোৰ চম্বৰ বুকুত ভূমিকা হৈ পৰে নেপালীতে গাবলৈ মন গাওঁনে সঁচাকৈ নেপালীতে গাবলৈ মন গাওঁনে তোকে দৈ Kisko ghar ko chori yo mero dil ma base mere chori chori yo mero dil ma base Kisko ghar ko chori yo mero dil ma base mere chori chori yo mero dil ma base Thank you. Mohua kutalito kuntola Tumari sobi rakhisu Mobile wallpaper kuntola Tumari photo rakhisu Mohua kutalito kuntola Tumari sobi rakhisu Mobile wallpaper kuntola Tumar photo rakhisu Oh bute budiya bae bute pogola mure mono kotha kole jadu bujiba tumak khopulor kuntola Digolia dosona likhisu Digolia dosona likhisu Digonia point motadi matu Logo como niye kuntola Kudemu beri beri Kunde khobo khilayo kuntola Loga dekheli meri Oh runa so laga de tumi jana mutapen Me pabe jam tumake lage kiyo modinden Tumar namake moi kuntola Digonia poito motadi Digonia poito motadi matu Digonia to sona likhisu Digonia to sona likhisu mo
সাধাৰণতে গানটো আপোনালোকে ইমান যে মৰম দিছিল গানটোক, সেই গীতিৰ সুৰ কৰিছিলোঁ মই বাৰু, কিন্তু গীতটি লিখিছিল মোৰ দুজনকৈ খুব স্বনামধন্য কণ্ঠশিল্পী বৰ্তমান গীতিকাৰো তেওঁলোক, কুসুম কৈলাশ আৰু ৰমেন দানা। আৰু গীতটিৰ সংগীত কোনে কৰিছিল গম পায়নে? আমাৰ লগত কীবৰ্ড বজাই আছে এই যে উজ্জ্বল আৰং, এটা হাত চাপৰি হ'লে মই খুব বেছি ভাল পাম। আমাৰ প্ৰায় আটাইবিলাক গীতৰে সংগীত পৰিচালকজন, গতিকে খুব ভাল লাগিছে, বহুত বহুত ধন্যবাদ। এইবাৰ এটি জনপ্ৰিয় গীত, পুৰণি গীত যদিও গীতটি বিশেষ সূত্ৰে আমি গোৱাৰ সুযোগ এটা লাভ কৰিছিলোঁ। অতি জনপ্ৰিয় গীত, প্ৰয়াত শিল্পী মহানন্দ মজুমদাৰ বৰুৱাদেৱে গোৱা এখন বোলছবিৰ গীত। আৰু অসমৰ স্বনামধন্য অভিনয় শিল্পী বিজু ফুকন ডাঙৰীয়াৰ যেতিয়া বিয়োগ ঘটিছিল, তেতিয়া তেওঁলৈ বুলি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিল, আৰু সেই অনুষ্ঠানতে আমি সেই গীতটি গোৱাৰ সুযোগ পাইছিলোঁ। আৰু তেনেকৈ আপোনালোকে আকৌ নতুনকৈ সেই গীতটি আঁকোৱালি ল'লে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। ৰন্ধনা পথাৰত আহিবা নিজানত, মন হীৰা দৈ তোমাৰ কুমলীয়া কোনে কোনে নাচিব দিয়া? এফালে আপোনালোকে নাচিছে বাৰু বহি বহি, এবাৰ থিয় হৈ নাচিব নেকি? নাচিব হয়নে? ৰিয়া সিহঁতে কিন্তু থিয় হৈছে। তাৰ পিছফালে এই লেডিজৰ মাজত জেণ্টছ কেনেকৈ? হাতবিলাক ওপৰতে কৰি বোলে। দেই এবাৰ এটি পুৰণি বিহু গাই ল'ব বিচাৰিছোঁ। মোৰ খুব প্ৰিয় গীত এটি, বিমান দাই সংগীত পৰিচালনা কৰা আৰু অতি জনপ্ৰিয় গীত এটি। তাৰপিছতে মই আমাৰ লগত আৰু এগৰাকী শিল্পী আছে, প্ৰিয়ম বৰপাত্ৰ, তেওঁক বিচাৰিম মঞ্চত।
আৰু আপোনালোকৰ আগত চিনাকি কৰাই দিম Thank you. বহুত বহুত ধন্যবাদ এইবাৰ আমাৰ লগত টিকলি পোৱালি এজনী আহিছে মোৰ খুব মৰমৰ ভনী প্ৰিয়ম বৰপাত্ৰ গোহাঁই তেওঁক আপোনালোকৰ আগত চিনাকি কৰি প্ৰতিনিধিত্ব কৰি আহিছে প্ৰতিযোগিতা এখনত আপোনালোকে গম পায় ইণ্ডিয়ান আইডল লিটিল চেম্পছ বুলি এটা অনুষ্ঠান আছিল তাৰে ফাইনেলিষ্ট আছিল প্ৰিয়ম বৰপাত্ৰ গোহাঁই এটা হাত চাপৰি হ'লে মই খুব বেছি ভাল পাম ৰিষ্টাৰ্ট কৰিব লাগে অ'কে মই কৈ দিওঁ আমি এটা সময় লৈছোঁ 1 মিনিটৰ মই পি এ যিডাল কেবল সেইডাল চেঞ্জ কৰি